স্পষ্টকৈ একদম দেখা গৈছে চোৰজনক আমিতো ধৰিব পাৰিছোঁ। হাই দোস্ত, মানে চোৰৰ এনেকুৱা কাণ্ড আপোনালোকক দেখি পেলাই হয়তো CCTV প্ৰচেষ্ট মানে আপোনালোকৰ চালে আপোনালোকে ক'ব পাৰিব চোৰৰ এনেকুৱা কাণ্ড মানে আমি মানে সহ্য কৰিব পৰা নাই। নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আপোনাৰ ভিডিঅ'টোত মানে আমাৰ ঘৰতো মানে চুৰি হৈছিল, মানে কেনেকৈ চুৰি হৈছিল মানে CCTVত কেনেকৈ ধৰা পৰিলে মই আজি সকলোখিনি আপোনালোকক শ্বেয়াৰ কৰিম। আৰু মানে কি ক'ম আৰু চোৰৰ কাৰণে CCTV লগোৱা হৈছে, তথাপিও মানে চোৰে চুৰি গ্ৰহণ কৰে। ইয়াতে মানে মই য'ত থাকোঁ মানে তাতে মানে আপোনাৰ মানে চোৰৰ সংখ্যা বেছি বাঢ়ি গৈছে আৰু সেইবাবে CCTV লগোৱা হৈছে যাতে চাব পাৰি। মানে কিবা এটা বেলেগ বস্তু নিলে বেলেগ কথা আছিলে, কিন্তু মানে কি মানে এনেকুৱা এটা বস্তু নিছে চোৰে মানে আৰু ক'বলৈ গৈ লাজ লাগে। মানে এনেকুৱা মানে আচলতে মানে কি ড্ৰাগছ খায় ন, তো বহুত মানে কি হয় ড্ৰাগছ খাই তাৰপাছত অসহ্য হৈ পেলাই তাৰপাছত চুৰি এনেকুৱা কৰে। হয়, আপোনালোকে আজি মই শেষলৈকে দেখুৱাম যে কি চুৰি কৰিছে, CCTVত কেনেকৈ আমি ধৰিব পাৰিছোঁ যে এইজন চোৰ হয়, তাৰপাছত আমি কেনেকৈ ধৰি আনো চব আজি শেষলৈকে আপোনালোকে চাই থাকিব। আজি আমি সেই ধৰিম যাতে এনেকুৱা যাতে কাৰো লগত নহয়। আপোনালোকে অকণমান সতৰ্ক হওক। মই যিমান মানে মানুহে চাব মানে ইয়াৰে মানুহে এৰিয়াৰ মানুহে অকণমান সতৰ্ক হওক। আৰু আপোনালোকে দেখাম CCTVত কেনেকৈ ধৰিব পাৰিব চোৰজনক আৰু কেনেকৈ CCTV ঘৰতে লগাইছোঁ আমি আৰু আপোনাৰ কি বস্তু নিছে আপোনালোকে দেখাই আছোঁ। কি হৈছিল চুৰিটো হৈছিল আপোনাৰ এইটো হৈছিল টেপ দুটা চুৰি কৰিব লৈ গৈছিল, এইটো আৰু এইটোতো খুলিব নোৱাৰে, এইটো লৈ গৈছিল, এই দুটা লৈ গৈছিলে আৰু সেইটো লৈ গৈছিলে। আৰু CCTVটো ইয়াত লগোৱা আছে, চাওক CCTV ইয়াত লগা আছে। তাৰপাছত এনেকৈ চিধা আমি ইয়াত ধৰিব পাৰিছোঁ, মানে চিধা এই গলিতে আহি আছে বা পূৰা একদম CCTV আপোনালোকে চালে মানে ক'ব পাৰিব যে কেনেকুৱা হৈছিলে। এনেকুৱা মানে অৱস্থা হৈছিল, CCTV নাথাকিলে মানে ধৰিব নোৱাৰিলে। চাওক চোৰটো আহি আছে, সেইটো চাওক, সেইটো গেট ভিতৰত সোমাইছে, ভাবি আছে যে মানুহ আছে নাই চাগে। এইটো চাওক স্পষ্টকৈ একদম দেখা গৈছে চোৰজনক আমিতো ধৰিব পাৰিছোঁ। চাওক লুকা ভাকু খেলি আছে। এইটো চাওক, এইটো চাইছেনে কাণ্ড চাইছে চোৰজনৰ। CCTV নাথাকিলে কি হ'লেহেঁতেন আপোনালোকক কওকচোন। আৰু এনেকুৱা CCTVত গম পায়ে মানে আমি কি কৰিছোঁ আপোনাৰ, তাৰপিছত মোৰ দাদাজনে মানে বাহিৰত গৈছিলে, সি মানে বাহিৰত গৈছিলে ৰাতিপুৱা উঠোতে মানে 5 বজাত, তেতিয়া মানে গম পাইছিল যে বাথৰুমত এনেকুৱা এটা হৈ আছে। তাৰপিছত আহি পেলাই তুমি কি কৰিছা, CCTV অন কৰিছিলা? বাথৰুমত বস্তুবোৰ নাইকিয়া, তেতিয়া CCTVটো অন কৰি চালোঁ কি হৈছে, কি ঘটনা। তাৰপিছত ঘটনা কেনেকৈ হ'ল, মানে কেনেকৈ গম পাইছা কি ৰাতি 1:02 আহিছে CCTVত চালোঁ, মুখখন আপোনাৰ ক্লিয়াৰকৈ ধৰা পোৱা নাযায়, কিন্তু ফেচ কাটিংটো চাই পেলাই মানে এটা হেৰি লগালোঁ যে এই মানুহজন হ'ব পাৰে। তাৰপাছত আমি ৰাতিপুৱা ওলাই গৈছোঁ মানুহজনৰ, তাৰপিছত মানুহজন নাই ঘৰত, তাৰপিছত এনেকৈ গম পাইছোঁ না। চবে ওলাই গ'লোঁ, তাত গৈ মানুহক সুধিলোঁ, কৈছে মানুহজন এই হয় বুলি, সন্দেহটো দূৰ হ'ল। পিছত চোৰজনক পালোঁ, আকৌ ছেইম কাপোৰে পিন্ধি আছে, ছেইম চেণ্ডেলে পিন্ধি আছে। একদম চিধা এনেকৈ ধৰিছোঁ, মানে ৰিয়েকশ্যনটো বহুত ভাল লাগে চোৰৰ। যদি আপোনালোকে চোৰৰ ৰিয়েকশ্যনটো ভিডিঅ'ত চাই তেতিয়া আপোনালোকে গম পাব। মই আৰু মোৰ দাদাজনে মানে চোৰ এনেকৈ ধৰিছোঁ, মামাও মানে মোৰ লগত গৈছে আমাৰ লগত। আৰু চোৰজনে আহি আছে ৰাস্তাতে, আমি মানে তেতিয়া মানে হঠাৎ ধৰি পৰিছোঁ ৰাস্তাত। আৰু চোৰজনক সুধিছোঁ যে এইফালে আচোন, মানে চোৰজন আকৌ কি হয় আকৌ কৈ দিয়াচোন। আমাৰ হাঁহি উঠি আছে। চোৰজন আমাৰ ঘৰতে কাম কৰা মানুহ, সিয়ে লগাইছে এইবোৰ, সিয়ে কামবোৰ কৰিছে, আকৌ সিয়ে চুৰি কৰি লৈ গ'ল। চোৰজনে কি কয় আকৌ জানে, যে মানে আমাৰ মামাক মানে ভাই মোলে মাতে, যে ভাই তুমি মানে পইচাখিনি দিবা, তেতিয়া মানে সেই লৈ যাব পইচাকেইটা, আৰু তাৰপাছত মানে সেইকে বস্তুকেইটা দি দিব। মানে ইমান হাঁহি উঠিছে, মানে জোক কৰিবলৈ কথা, মানে চুৰি কৰা নাই, মানে সি আমাৰ লগত মানে এটা প্ৰেংক কৰিছে। আৰু তাক কি কৰিব লাগে এতিয়া? কপিল শৰ্মাৰ শ্ব'ত পঠাই দিব লাগে। কপিল শৰ্মাৰ শ্ব'ত তাক পঠাই দিলে সঁচাকৈ মানে এনেকুৱা জোক, মানে কপিল শৰ্মাটো হাঁহিব। আৰু এইটো মানে আচলতে কিবা নিচা জাতীয় কিবা খাই চাগে, এইকাৰণে এনেকুৱা কাম কৰিছে, মোৰ সন্দেহ হয়। এইটো যেতিয়া মানে ৰাতিপুৱা গৈছোঁ, তেতিয়া মানে এই মানুহজনৰ গণীয়ে কৈ আছে ঘৰত নাই, তাৰপিছত গণীয়েকো মানে ৰাতিপুৱা ক'ত গৈছিলে,
তাৰপাছত এনেকুৱা আমি তদন্ত লৈ পেলাই তাৰপাছত ওলাই গৈছোঁ যে ক'ত আছে, তাৰপাছত মানুহ সুধি সুধি পেলাই তাক ধৰিছোঁ। মানে এনেকুৱা বহুত কষ্ট হৈছে আমাৰ একদম ধৰোঁতে চোৰজনক। ৰাতিপুৱা বাপৰে, ৰাতিপুৱা উঠি পেলাই 9টা বজাত গৈ মুখ ধুই চাহ খাইছোঁ। এনেতো এনে আমি কেইটাত উঠো, উঠো 10টা গোটেইটো মই খোজকাঢ়ি বিচাৰিলোঁ। সেইটোৱেতো বহুত কষ্ট হৈছে মানে, ইমান কষ্ট মই জীৱনত কৰা নাই যিখিনি মানে চোৰে আমাক কৰোৱাইছে। আৰু তো মুখ চুখ ধোৱা একো ধোৱা নাই, তাৰপিছত এনেই ৰাতিপুৱা ওলাই গৈছোঁ একদম চিধা। তো বাকী মই চোৰকতো ধৰিব পাৰিছোঁ। আৰু এই চিচিটিভি অনে আছে, চোৰে মানে এতিয়া চুৰি কৰি আছে এতিয়া মানে চুৰি কৰি আছে, মানে কাম হোৱা নাই তাৰ এতিয়াও। তো এই ৰুমখন চাই লওক আৰু এবাৰ, ৰুমখন একদম সম্পূৰ্ণ হওঁতে আপোনালোকৰ নেক্সট এটা ব্লগ পাই যাব। আৰু ৰুমখনৰ বাবে বহুত এক্সাইটেড। কি কোৱা, ৰুমখনৰ বাবে কেনেকুৱা এক্সাইটেড? আৰু তাৰ দাদাৰ আমাৰ নতুন এটা ইউটিউব চেনেল খুলিব, সকলোৱে ছাবস্ক্ৰাইব কৰিব। মানে ৰুমখন ডিক্লেয়াৰ হওঁতেই এখন চেনেল মুকলি হ'ব এই ৰুমখনতে। আৰু ৰুমখনো মুকলি কৰিম মই আৰু মোৰ দাদা। আৰু অঁ এইটো চাই লওক ৰুমখন, ঠিক আছে। ৰুমখনত বাকী বহুত লেতেৰা হৈ আছে। অঁ হা হা অঁ কালি ৰং কৰা হ'ব। এইটো চাওক ৰং চং পূৰা লৈ আহিছে আৰু পূৰা এসপ্তাহত মানে ডিক্লেয়াৰ হৈ যাব ৰুমখনত। আৰু ৰুমখনত বাকী মানে বহুত এতিয়া মানে চাওক লেতেৰা হৈ আছে, কাৰণ ৰুমখন এতিয়া মানে হৈ আছে যিহেতু কামখন। আৰু বাকী আমাৰ যি হওক, আৰু এইটো আছে, এইটো থকাৰ কাৰণে মানে অকণ প্ৰব্লেম নাই আমাৰ। গোটেই দিন মানে নন ষ্টপ পূৰা একদম হৈ থাকে। তো হ'ব বাকীখিনি আপোনালোকক হ'ব আৰু বাকী মোৰ ৰুমখন চাওক একদম সম্পূৰ্ণ হ'বহি। অকণমান লাইটিং চাইটিং পূৰা লগোৱা আছে এতিয়া। আৰু এতিয়া মানে কালাৰিং হ'ব, এই মাজত যিকেইটা চাই আছে এইটো কালাৰিং হ'ব। আৰু ডিজাইনটো কেনেকুৱা লাগিছে, ইয়ৰ ডিজাইনটো আপোনালোকে চাই লওকচোন এবাৰ। ইয়ৰ ডিজাইনটো কেনেকুৱা সকলোৱে কমেণ্ট কৰি জনাবচোন। ইয়ৰ ডিজাইনটো মই মানে ইমানো মানে ডিজাইনটো ক'ব নোৱাৰোঁ না, সেইকাৰণে অকণমান দিছোঁ আৰু মানে এটা মানে নিজৰ বুদ্ধি আইডিয়া এটা লৈ পেলাই আপুনি কেনেকুৱা হৈছে আপোনালোকক অকণমান কমেণ্ট কৰি জনাব। আৰু ৰুমটো এতিয়া চাওক পূৰা ডেক'ৰেশ্যন। আৰু মোৰ ৰুমখনত কি আছে মই আপোনাক সকলো দেখাম বাৰু। আৰু এটা মানে এতিয়া লাহে লাহে আমি চব বস্তু কৰি আছোঁ মানে। এতিয়া মানে চাওক ভিতৰত ইমান লেতেৰা হৈ আছে এতিয়া ৰুমখনত। আপোনালোকে মোৰ যেতিয়া সম্পূৰ্ণ হৈ যাব তেতিয়া আপোনালোকে চাব পাৰে মোৰ ৰুমখনত কি আছে কি নাই। তো সকলোখিনি আপোনালোকক দেখাম। পিছে এতিয়া ৰুমখন সৌন্দৰ্য হৈ লওক পূৰা মানে লাইটিং চাইটিং হ'লে। আৰু এইটো যিকেইটা হোৱাইট চাই আছে আপোনালোকে, সেই চাৰিটা হোৱাইট চাই আছে না, এইকেইটা চাব এতিয়া কালাৰটো কি চেঞ্জ হ'ল হা। এইটো চাওক এইটো এটা কালাৰ চেঞ্জ হৈ গৈছে। তাৰপাছত সেইটো কালাৰ চেঞ্জ হ'ব, এইটো চাওক তিনিটা চেঞ্জ হৈছে মানে। তিনিটা এনেকৈ চেঞ্জ হৈছে মানে পূৰা ধুনীয়া লাগে আৰু মানে কিবা এটা এতিয়া মানে ভাল লাগি আছে। তো চাওক এবাৰ মানে চোৰজনৰ এনেকুৱা কাণ্ড দেখি আপোনালোকে হয়তো ভাবিব যে আপোনাৰ মানে কি ক'ম আৰু মানে আজিকালি ড্ৰাগছখোৰৰ সংখ্যা বহুত বাঢ়ি গৈছে। সেইকাৰণে অকণমান সকলোৱে সতৰ্ক হওক, কাৰণ সকলো ঘৰতে মই ভাবোঁ CCTV থাকিব লাগে। আজি যদি সেই চোৰজনে যদি আমি নক'লোঁ হয় যে CCTV নেদেখি পেলাই যদি চোৰজনক ক'লোঁ হয় যে কি এইটো তই লৈ গৈছোঁ, কেতিয়াও নক'লে হয় যে মই কেনেকৈ লৈ গৈছোঁ। CCTV থকাৰ বাবেহে আমি এনেকুৱা পাই গৈছোঁ, চোৰজনক ধৰিব পাৰি আনিছোঁ। আৰু চোৰ পৰা আনি পেলাই পূৰা পিটন দিয়া নাই আমি। তো কৈছোঁ যে বস্তুকেইটা কৈছে চিকাৰ আহিছে, মই বস্তুকেইটা নিছোঁ, এনেকুৱা কথা হৈছে। তাৰপাছত আনিলোঁ আৰু পুলিচত দিলে হয়। তাৰপিছত পুলিচত দিলে কিয় নহ'ব আৰু এইবাৰ পুলিচত দিয়া নাই। আৰু এনে ড্ৰাগছখোৰ পুলিচে মাৰিলে আৰু মৰি যাব চাগে, সেইকাৰণে দিয়া নাই। তাৰপাছত বস্তুকেইটা দি দিলে আৰু তাৰপাছত এৰি দিলে আৰু এনেকৈ মানে কি ক'ব আৰু মানে চোৰজন মানে 3টা সন্তান আছে, তথাপিও মানে এনেকুৱা চুৰি কাণ্ড কৰে। ঘৈণীয়েকে আহি কান্দি আছে মানে এনেকুৱা বহুত দুখ লাগিছে। আমাৰো দুখ লাগিছে। পিটন মানুহক আৰু মানা কৰিছে পিটন নিদিব। আৰু বহুতো ঘৰত মানে এনেকুৱা চুৰি কৰিছে, মানে কি ক'ব আৰু গোটেই আগপিছে মানে এইটো চোৰে এতিয়া সন্দেহ হৈছে এইটো চোৰে মানে চুৰি কৰি থাকে ইয়াতে। আৰু সেই চাওক CCTV এটা লগোৱা আছে, তথাপি ইয়াত CCTV এটা লগোৱা আছে, তথাপিও মানে চোৰৰ ইমান CCTV লগাইছে। তো চোৰৰ ভয়তে কোন ভয়তে লগাইছোঁ CCTVটো, তথাপিও মানে একদম কি ক'ব আৰু মানে ইমানেই চোৰৰ সংখ্যা বাঢ়ি গৈছে। আৰু দেখাইছোঁ পিছপিনে গৈ পেলাই কেনেকুৱা এইবাবে CCTVটো লগোৱা হৈছে যাতে আমি চোৰজনক ধৰিব পাৰোঁ। মানে ইয়াতে মানে বহুত দুদিন আগে পিছে মানে চুৰি হৈয়ে থাকে। এইটো চাওক এইটো ফ্ল'ৰ যিটো আছে এইখিনিতে আহিছে CCTV। অকণমান পিছত আপোনালোকক মই দেখাই দি আছোঁ। মানে এইখিনি আহিছিল CCTV ৰাতি আহিছিল না, ৰাতি আপুনি কিমান বজাত 1 বজাত আহিছিলে ৰাতি CCTV এনেকুৱা ধৰিব পাৰিছোঁ আমি, নহ'লে কেতিয়াও ধৰিব নোৱাৰে। চিধা মানে ইয়াৰে হয়, ওচৰৰ হয় চোৰজন, সেইবাবে আমি ধৰিব পাৰিছোঁ। আৰু মানে চিনাকি হৈ গৈছিল মানে CCTV চাই মানে গম পাই গৈছোঁ। তাৰপাছত আমি যেতিয়া গৈছোঁ ঘৰত নাই, ৰাতিপুৱাতে ঘৰত নাই মানে লাহে এতিয়া আহি আছে। চাওক মানে ভাবি আছে যে মানুহ আছে নে নাই চাগে। এইটো
চাওক স্পষ্টকৈ একদম দেখা গৈছে চোৰজনক আমিতো ধৰিব পাৰিছোঁ চাওক লুকা ভাকু খেলি আছে এইটো চাওক এইটো এইটো চাইছেনে কাণ্ড চাইছে চোৰজনৰ CCTV নাথাকিলে কি হ'লেহেঁতেন আপোনালোকক কওকচোন